হাঁহ ফাৰ্মৰ ওপৰত বহুকেইটা ভিডিঅ' মই ইতিমধ্যে প্ৰস্তুত কৰিছোঁ আৰু বহুতে মোক এতিয়াও কমেণ্ট কৰি আছে যে দাদা কিমান দিনৰ পৰা হাঁহক পানীত দিব পৰা হ'ম বা কিমান দিন বৰ্ডিঙত ৰাখিম, কিমান দিনৰ পৰা আমি বাহিৰত উলিয়াই দিব পাৰিম। বহুতৰে কমেণ্ট পাইছোঁ আৰু বহুতে সুধি আছে যে দাদা হাঁহ ক'ত বিকিম বা মাৰ্কেটখন কেনেকৈ ল'ম, এনেকুৱা ধৰণৰ বহুত কমেণ্ট আহি আছে। গতিকে আপোনালোকক এটা কথা কওঁ যে আৰু কিছুমানে কমেণ্ট কৰি আছিল যে দাদা কিমান টকাত পোৱালিবিলাক কিনিছিলে, আপুনি ক'ৰ পৰা কিনিছিলে। মই আপোনালোকক চাফ কৈ দিছিলোঁ যে মই ক'ৰ পৰা আনিছিলোঁ বা কিমান টকাত আনিছিলোঁ, কেতিয়া আনিছিলোঁ, সকলোখিনি কৈছিলোঁ। আপোনালোকে ভালদৰে ভিডিঅ'বিলাক নাচায়, সেইটো কাৰণে কমেণ্ট কৰি থাকিবলগীয়া হয়। আপোনালোকে ভালদৰে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব আৰু চাই কেনে আপোনালোকে কমেণ্ট কৰিবলৈ চেষ্টা কৰিব, ঠিক আছে। আৰু আজি আপোনালোকক জনাম যে মই কিমান দিনৰ পৰা পানীত এৰি দিছোঁ বা কিমান দিনৰ পৰা বাহিৰত এৰি দিব পাৰিব বা আপোনালোকে বৰ্ডিঙত কিমান দিন ৰাখিব লাগিব, সকলোখিনি জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাব। চাই ভাল পালে এটা লাইক কৰি লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায়, ধুনীয়াকৈ যাতে কামবিলাক কৰি আগবাঢ়ি যাব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, এতিয়া কথাটো হ'ল আপুনি যদি চাই মোৰ ফাৰ্মৰ ভিতৰৰ পৰিৱেশ, অৰ্থাৎ মোৰ হাঁহৰ গঁৰালৰ ভিতৰৰ পৰিৱেশ এনেকুৱা ধৰণৰ হৈ আছে। আৰু এইফালে দেখিছে, এইফালে ডাং খুৱাই থৈ দিছোঁ, কাৰণ ডাং খোৱাৰ অৰ্থ হ'ল হাঁহখিনি ইয়াতে নাই। আৰু আজি মোৰ হাঁহখিনিৰ ডে হৈ গ'ল 10 দিন। অৰ্থাৎ আপোনালোকে যদি বিশ্বাস নকৰে তেনেহ'লে মই আপোনালোকক যোনদিনাখন আনিছোঁ, আনি পোৱাৰ পিছদিনাখন মই আপোনালোকক ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টো আপোনালোকে চালে গম পাব যে প্ৰথম ভিডিঅ' মই কোনদিনাখন পষ্ট কৰিছিলোঁ, অৰ্থাৎ তাৰ আগদিনাখন মই আনিছিলোঁ। অৰ্থাৎ 12 তাৰিখ মানে আনিছিলোঁ, 12 তাৰিখ হয়, 12 তাৰিখ মানে আনিছিলোঁ। আৰু যদি আপোনালোকে প্ৰুফ লাগে মই, তেনেহ'লে আপোনালোকে সেই ভিডিঅ'টোত গ'লে চালে গম পাব, ঠিক আছে। অৰ্থাৎ মোৰ আজি 10 দিন হৈছে আৰু 10 দিনত এতিয়া মোৰ চাওক ফাৰ্মৰ ভিতৰত পোৱালিখিনি নাই। অৰ্থাৎ মই পোৱালিখিনি বাহিৰত উলিয়াই দিছোঁ। ক'ত উলিয়াই দিছোঁ, কি কৰিছোঁ সেইটো ক'ম। তাৰ আগতে আপোনালোকক কওঁ যে বহুতে সুধি থাকে কিছুমান প্ৰশ্ন, তাৰ আগতে মই কৈ থৈ দিওঁ যে এতিয়া মই কি ভিটামিন খুৱাই আছোঁ। চাওক, এতিয়া মই ভিটামিনটো আপোনালোকক মই দেখাইছিলোঁৱেই, সেইটো হৈছে ভিমাৰেল 4। ভিমাৰেল 4টো মই এতিয়ালৈ শেষ হোৱা নাই, যিহেতু মই খুৱাই আছোঁ, ঠিক আছে। আৰু এইটো মই কিন্তু দিনত নিদিওঁ, এইটো দিওঁ ৰাতি যিহেতু অলপ ঠাণ্ডা পৰে, ৰাতি দিওঁ আৰু দিনত আপোনালোকে নিদিব, ঠিক আছে। আৰু এতিয়া কথাটো হ'ল অলপ তুঁহখিনি সিহঁতে যিহেতু তুঁহত যদি ৰাখে বা ভুচিত ৰাখে, কি হয় ভুচিটো বেয়া কৰি পেলাই। তেতিয়া কি হয়, মই ওপৰে যিটো ভুচি আছিলে সেইটো মই পেলাই দিলোঁ আৰু তলৰখিনি জাষ্ট ৰাখি থৈ দিছোঁ। আৰু সিহঁতক যেতিয়া বাহিৰত উলিয়াই দিওঁ সেই ভুচিটো কি হয়, শুকাই থাকে, ঠিক আছে। তেতিয়াহ'লে সিহঁতক থ'ব পাৰি, ঠিক আছে। এতিয়া কথাটো হ'ল ইয়াতে এইখিনি আপোনালোকক দেখালোঁ। এতিয়া মই যাম ক'ত ৰাখিছোঁ, সিহঁতক কেনেধৰণে ৰাখিছোঁ, ঠিক আছে। তালৈ বলক, মই আপোনালোকক তাত দেখাই আছোঁ। চাওক, এতিয়া যদি চাই দেখা পাইছে আপোনালোকে, সেইখিনিত এটা মই গঁৰাল বনাইছোঁ, মানে গঁৰাল টাইপৰ নহয়, ঠিক টিং 2-4টামান দি কেনে সিহঁতৰ ওপৰত যাতে কাউৰীয়ে যাতে থপিয়াব নোৱাৰে, তাৰ কাৰণে এনেধৰণে নেট দি ৰাখিছোঁ। এতিয়া মই আপোনালোকৰ ওচৰত গৈ দেখাই আছোঁ কেনেকুৱা ধৰণে সিহঁতে আছে। চাওক, সিহঁতে ধুনীয়াকৈ ইয়াতে শুই আছে, ঠিক আছে। আপোনালোকক মই কেমেৰাটোৰ ভিতৰত দেখাই দিছোঁ, দেখা পাইছে, এনেকুৱা ধৰণে দি ৰাখিছোঁ। আৰু এতিয়া মই কি কৰিম, এইখন টিংখন খুলি কেনে সিহঁতক সিফাললৈ লৈ যাম। আপোনালোকক দেখাই আছোঁ, লাইভ প্ৰুফ চাই থাকক আপোনালোকে। যা 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 যা, বহ 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 বহ, যা 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 যা। দেখা পাইছে, ইয়াতে মোৰ আছে 150 পোৱালি, ঠিক আছে। আৰু ইয়াত ৰখিছে নেকি মই বাৰু চাওঁ। ইয়াতে চাওক, ইয়াতে এটা পোৱালি ৰখা নাই। আৰু ইহঁতক কালিৰ পৰা, অৰ্থাৎ 9 দিনৰ পৰা কি কৰিছোঁ, সিহঁতক বাহিৰত উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছোঁ। নহ'লে কি হয়, সিহঁতৰ যিটো গাৰ গোন্ধ থাকে সেই গাৰ গোন্ধটো নমৰে, ঠিক আছে। এতিয়া সিহঁতক লৈ যাম তালৈ, পানীলৈ অৰ্থাৎ, ঠিক আছে। আপোনালোক চাই থাকক, বলক, হয় বল 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 বল। দেখা পাইছে, সিহঁতে এইবাৰ এই পোৱালিখিনি কিন্তু বহুত স্মাৰ্ট আছে, ঠিক আছে। সিহঁতক মানে উলিয়াই দিয়াৰ লগে লগে সিহঁতে কি কৰে, পানীলৈ যায়। আৰু যিহেতু কালিৰ পৰা বৰষুণ দিছে, সিহঁতে বৰষুণত ধুনীয়াকৈ ইয়াতে পোক পৰুৱাবিলাক খাই ফুৰে, তেনেকুৱা ধৰণৰ হৈছে। মাত্ৰ 9 দিন, ঠিক আছে। আজি হৈছে 10 দিন, অৰ্থাৎ কালিৰ পৰা এৰি দিছোঁ। মই এতিয়া খেদি থকা নাই, সিহঁতক ডাইৰেক্ট উলিয়াই দিয়াৰ লগতে সিহঁতে কি হয়, পানীলৈ আহিব। নহ'লে সিফালে এইখিনিত মানে অলপ পানী আছে, আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। এইখিনি দেখিছে, এই পাছে তেনেকুৱা ধৰণে সিহঁতে ৰাখিছে। এতিয়া কথাটো হ'ল, বহুতে সুধি আছে যে দাদা মই হাঁহখিনি পোৱালিখিনি ক'ৰ পৰা আনিলোঁ। মই আপোনালোকক এবাৰ কৈ দিব বিচাৰিছোঁ, হাঁহ পোৱালিখিনি আনিছিলোঁ মই বৰপেটাৰ পৰা। আৰু এটা পিছত মোৰ পৰিছিল 45 টকাকৈ উইথ ডেলিভাৰী, অৰ্থাৎ ডেলিভাৰী চাৰ্জৰ সৈতে মোক 45 টকাকৈ দিছিলে, ঠিক আছে। আৰু এতিয়া কথাটো হ'ল,
সিহঁতক ভিটামিনৰ কথা আপোনালোক দেখালোঁ। আৰু এতিয়া বহুতে মোক এজনে কমেণ্ট কৰিছে যে মাৰ্কেটটো কেনেকৈ ল'ম। ছাৰ মাৰ্কেটটো ল'বৰ কাৰণে আপুনি যাব লাগিব, আপোনালোকৰ মাৰ্কেটটো কেনেকুৱা পৰিৱেশ, মাৰ্কেটত যাব লাগিব, অৰ্থাৎ বজাৰত যাব লাগিব। আৰু বজাৰত যদি আপোনালোকে বিকিব পাৰে বিকিলে, নহ'লে আপোনালোকে কি কৰক, বজাৰত যিবিলাক বেপাৰী আছে, অৰ্থাৎ বজাৰত কিছুমান বেপাৰী আহে কিনিবৰ কাৰণে বা বিকিবৰ কাৰণে, সেই বেপাৰীবিলাকক আপোনালোকে কণ্টেক্ট ৰাখক। আৰু সেই বেপাৰীবিলাকৰ যদি কণ্টেক্টত থাকে তেনেহ'লে আপোনালোকে হাঁহটো চেলিং কৰাৰ সুবিধা হয়। কাৰণ সিহঁতে কি কৰে, ইয়াৰ পৰা আপোনালোক যদি ধৰি লওক 20-30 টকা বা 50 টকা এটা কম দিব, কিন্তু ইয়াৰ পৰা একেলগে গোটেইখিনি মাল লৈ যায়। একেলগে লৈ গ'লে আপোনাৰ মানে পইচাটো কিবা এটা কামত আহে, ঠিক আছে। এনেধৰণে আপুনি সেই মাৰ্কেটটো তেনেকৈ ল'ব পাৰিব, ঠিক আছে। আৰু যেতিয়া আপুনি এটা বেচ নহয়, দুটা বেচ নহয়, তিনিটা বেচ মানে বেষ্টৰ ওপৰত বেষ্ট কৰি থাকিব, তেনেহ'লে কি হ'ব, আপোনাৰ তাত এনেই মানুহ আহিব, ঠিক আছে। যিহেতু আপোনাৰ মাৰ্কেটিংটো আচলতে প্ৰমোশ্যনটো আচলতে ছ'চিয়েল মিডিয়াতকৈ কিন্তু যদি আপুনি মানুহ এজনে গৈ মানুহ এজনক কয়, তেনেকুৱা প্ৰমোশ্যন কিন্তু বহুত ভাল হয়, ঠিক আছে। গতিকে তেনেকুৱা প্ৰমোশ্যন কৰিব বিচাৰিব যাতে মানুহে মানুহক কয়, ঠিক আছে। তেনেকুৱা ধৰণৰ প্ৰমোশ্যন কৰিলে বেছি বেটাৰ। আৰু আজি আপোনালোকক দেখালোঁ, বহুতে কমেণ্ট কৰি আছিলে যে কিমান দিনৰ পৰা বাহিৰত উলিয়াই দিম। গতিকে আপোনালোকক দেখালোঁ, আজি হৈছে মোৰ 10 দিন, কালি হৈছে 9 দিন। 9 দিনৰ পৰা মই বাহিৰত উলিয়াই দিলোঁ। আৰু এতিয়া কি হৈছে, সিহঁতৰ গা গোন্ধটো কিন্তু অলপ মৰিছে, কাৰণ গা গোন্ধ এতিয়া ভিতৰত যদি যায় তেনেহ'লে গোন্ধটো নাপায়। এনেই বৰ্ডিঙত মানে খুব বেয়া এটা স্মেল এটা আহে সিহঁতে যদি একে ঠাইতে থৈ দিয়ে। আৰু যিহেতু গৰম দিনত আপোনাৰ ইমান এটা প্ৰব্লেম নাই সিহঁতৰ কাৰণে, কাৰণ গৰম দিনত সিহঁতে ঠাণ্ডাত থাকিব বিচাৰে। গতিকে গৰম দিনত পৰাপক্ষত আপুনি 9 দিনৰ পৰা উলিয়াই দিব পাৰিব। আৰু যদি ঠাণ্ডা দিন হয় তেনেহ'লে আপুনি 15-20 দিন ৰাখিব পাৰে, আৰু গৰম দিন হ'লে 9 দিনৰ পৰা উলিয়াই দিব পাৰিব, ঠিক আছে। আৰু আজি এইখিনিয়ে দেখালোঁ, কাৰণ বহুতে সুধি থাকে। গতিকে ভিডিঅ'বিলাক আপোনালোকে সম্পূৰ্ণৰূপে চাব, চোৱাৰ পিছতহে কিন্তু আপোনালোকে গম পাব, ঠিক আছে। আৰু এতিয়ালৈ আপোনালোকক কথা কৈ থৈ দিওঁ, এতিয়া মই কিন্তু প্ৰি ষ্টাৰ্টাৰ লগাই আছোঁ। বহুতে আকৌ সেইটো সুধিব পাৰে যে কি দানা লগাই আছে। প্ৰি ষ্টাৰ্টাৰ লগাই আছোঁ মই এতিয়ালৈ, আৰু হয়তো আপোনাৰ আজি হৈছে 10 দিন যিহেতু, আৰু 5-6 দিন সিহঁতক প্ৰি ষ্টাৰ্টাৰ লগাম। তাৰপিছত মানে 20 দিন, লগভগ 20 দিনলৈ প্ৰি ষ্টাৰ্টাৰ লগাম, তাৰপিছত মই ষ্টাৰ্টাৰ ইউজ কৰিম, ঠিক আছে। আৰু আজি এইখিনিয়ে দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।